নমস্কাৰ ফেচবুক লাইভৰ এই অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। পোনপ্ৰথমে মই আপোনালোকক সকলোকে কৃতজ্ঞতা জনাব বিচাৰিছোঁ যে যোৱা 24 তাৰিখে অসমবাসী ৰাইজৰ আশীৰ্বাদত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত তথা ৬২খনতকৈও অধিক ৰাষ্ট্ৰদূতসকলৰ সন্মুখত আমি অসমৰ ঝুমুৰ নৃত্যক বিশ্ব মঞ্চলৈ লৈ যাবলৈ সক্ষম হ'লোঁ। 24 তাৰিখৰ অনুষ্ঠান অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল। বিগত ২০০টা বছৰ জুৰি অসমৰ চাহ বাগিচাৰ লোকসকলে কপালৰ ঘাম মাটিত পেলাই চাহ উৎপাদন কৰি আহিছিলে আৰু আমি অসমীয়া লোকসকল পৃথিৱীৰ য'তেই নাযাওঁ কিয় অসমৰ চাহ উদ্যোগক লৈ আমি গৌৰৱ কৰোঁ আৰু অসমৰ চাহ আমাৰ বৃহত্তৰ অসমীয়া সমাজৰ পৰিচয় হৈ পৰিছিল। কিন্তু যিসকলে আমাৰ বাবে এই গৌৰৱ কঢ়িয়াই আনে, যিসকলে অসমৰ চাহ কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে, এক প্ৰকাৰ ক'ব গ'লে যোৱা ২০০টা বছৰে আমি তেওঁলোকক প্ৰকৃত সন্মান জনাব পৰা নাছিলোঁ। ২০০টা বছৰ পিছত যোৱা ২৪ ফেব্ৰুৱাৰীত অসমবাসী ৰাইজে ঝুমুৰ নৃত্যক যি সন্মান জনালে, চাহ বাগিচা আৰু আদিবাসী সমাজৰ যুৱক যুৱতীসকলে যি সাহসিকতাৰে সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিলে, সেয়া আমাৰ সকলোৰে বাবে এক গৌৰৱৰ ক্ষণ আছিল। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত ৰৈ যোৱা কোনোবা এটা অধ্যায়ক আমি যেন আকৌ এবাৰ আমাৰ সমাজ জীৱনত সমাহিত কৰি ল'ব পাৰিলোঁ। মই পুনৰ এবাৰ ৮,০০৮ অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ যুৱক যুৱতীক অন্তৰৰ হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। তেখেতসকলৰ পিতৃ মাতৃক সন্মান জনাইছোঁ আৰু বৃহত্তৰ চাহ বাগিচা আৰু আদিবাসী সমাজখনলৈ মই মোৰ বিনম্ৰ শ্ৰদ্ধা আকৌ এবাৰ নিবেদন কৰিছোঁ। ২৫ আৰু ২৬ তাৰিখে অসমত এডভান্টেজ অসম 2.0 আমি অত্যন্ত কৃতকাৰ্যতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'লোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগবঢ়োৱা বলিষ্ঠ ভাষণে আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰিলে। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনখন শুৱনি কৰিও অসমৰ দৰে এখন ৰাজ্যত বিনিয়োগকাৰীসকলক বিনিয়োগ কৰিবলৈ তেখেতে যি মুক্ত কণ্ঠে আহ্বান জনালে, ক'ৰবাত এখন নতুন অসমৰ প্ৰতিচ্ছবি আমাৰ বাবে থৈ গ'ল। এখন বলিষ্ঠ অসম, সাহসিক অসম, ঔদ্যোগিক বাতাবৰণেৰে পৰিপূৰ্ণ অসম, এখন নতুন অসমৰ প্ৰতিচ্ছবি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ বাবে থৈ গ'ল। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ জয়শংকৰ ডাঙৰীয়াই ৬২খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক এডভান্টেজ অসমৰ সন্মিলনলৈ লৈ আহি আমাৰ প্ৰচেষ্টাক বিশ্ব দৰবাৰলৈ লৈ গ'ল। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, হৰদীপ সিং পুৰী, পীযুষ গোৱেল, সৰ্বানন্দ সোণোৱাল সকলোৱে নিজৰ নিজৰ বক্তব্যত অসমৰ বাবে মেটমৰা সপোন
আৰু সম্ভাৰ থৈ গ'ল। ভাৰতৰ উদ্যোগপতিসকলে মুক্ত কণ্ঠে তেওঁলোকৰ নতুন নতুন বিনিয়োগৰ বাবে অসমৰ ৰাইজক এক বিশাল প্ৰতিশ্ৰুতি দি থৈ গ'ল। প্ৰায় 5,23,000তকৈও অধিক টকা অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ঔদ্যোগিকৰণৰ বাবে বিনিয়োগৰ প্ৰতিশ্ৰুতি অহা 5টা বছৰৰ বাবে তেওঁলোকে থৈ গ'ল। এতিয়া সময় তেখেতসকলৰ লগত ব্যক্তিগতভাৱে আলোচনা কৰা আৰু লাহে লাহে 5 বছৰৰ পৰিৱৰ্তে কৰবাত 3-4 বছৰৰ ভিতৰতে এই সপোনবিলাক বাস্তৱত ৰূপায়িত কৰা। প্ৰতিটো পল, প্ৰতিটো ক্ষণ আমি কাম কৰি যাম। এখন নতুন অসম নিৰ্মাণৰ বাবে এই সমগ্ৰ প্ৰতিশ্ৰুতিসমূহক বাস্তৱত ৰূপায়িত কৰাৰ বাবে আমি কাম কৰিম। চৰকাৰী চাকৰিয়ে অসমৰ নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে। প্ৰতি বছৰে অসমত 6 লাখৰ পৰা 7 লাখ নতুন কেঁচুৱাৰ জন্ম হয়। আৰু অৰ্থাৎ যদি আমি তাকেই স্পষ্টভাৱে ক'ব যাওঁ, প্ৰতি বছৰে 18 বছৰ পৰিপূৰ্ণ কৰি 19 বছৰত 7 লাখ যুৱক যুৱতীয়ে পদাৰ্পণ কৰে আৰু স্বাভাৱিকতে এখেতসকলে নিজৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰে। 7 লাখ ল'ৰা ছোৱালীক এখন চৰকাৰে কৰ্মসংস্থাপন দিব পাৰিব জানো? আৰু সেইকাৰণেই অসমৰ ল'ৰা ছোৱালীয়ে সাধাৰণ ছিকিউৰিটি গাৰ্ডত কাম কৰিবৰ বাবেও অসমৰ বাহিৰলৈ যায়। বেমাৰ আজাৰ হ'লেও তেওঁলোকে চিকিৎসা কৰাৰো সুবিধা নাপায়। কেতিয়াবা কাৰোবাৰ আকস্মিক মৃত্যু হ'লে তেওঁলোকৰ শৰীৰো অসমলৈ উভতি নাহে। 8,000 টকাত অসমৰ বাহিৰত দৰমহা যিসকলে পায় তেওঁলোকে পিতৃ মাতৃৰ বাবে টকা পঠিয়াব পাৰে নে নিজে ভালকৈ দুসাঁজ খাব পাৰে? মই বিশ্বাস কৰোঁ অসমত যদি আমি ঔদ্যোগিকৰণৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ, এই ল'ৰা ছোৱালীসকলক আমি অসমলৈ উভতাই আনিব পাৰিম। কোনোবা উভতি নাহিলেও আৰু যাতে সন্তান সাধাৰণ চাকৰি কৰিবৰ বাবে বাহিৰত যাব নালাগে তাৰ আমি ব্যৱস্থা কৰিব পাৰিম। অসমৰ উদ্যোগীকৰণ উদ্যোগপতিৰ বাবে নহয়, অসমৰ উদ্যোগীকৰণ আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে। মই আশা কৰিম যিসকল উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়ি আহিব, যিসকলক আমি বিভিন্ন জিলালৈ লৈ যাম, তেওঁলোকক যাতে আমি সকলোৱে আদৰণি জনাওঁ আৰু তেওঁলোকক আমি অসমত উদ্যোগ স্থাপন কৰিবলৈ অনুমতি দিওঁ। মাত্ৰ 3টা বছৰৰ এক আন্দোলন বিবৰ্জিত পৰিৱেশে আমাক ভাৰতৰ অগ্ৰগামী ৰাজ্যসমূহৰ মাজৰ এখন কৰি আজি আমাক প্ৰতিষ্ঠা কৰিলে। আৰু যদি কেইটামান বছৰ আমি যদি অসমক শান্তিপূৰ্ণভাৱে ৰাখিব পাৰোঁ, আমি যদি আৰু কেইটামান বছৰ আমাৰ ৰাজ্যখনক আমি উৎপাদনমুখী কৰি ৰাখিব পাৰোঁ, আমি এখন নতুন অসম নিৰ্মাণ কৰিব পাৰিম। বিগত কেইটামান দশকৰ অশান্তিয়ে আমাক প্ৰতিযোগিতাৰ পৰা আঁতৰাই লৈ গৈছিল। উৰিষ্যা, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, গুজৰাটৰ কথা মই নকলোৱেই বা। কেৱল মাত্ৰ হত্যা, হিংসা, আন্দোলনৰ দাবানলে আমাৰ ৰাজ্যখনক এখন পিছপৰা ৰাজ্যত পৰিণত কৰিছিল। আমি কিছুমানে
আমাৰ ৰাজ্যখন কিমান পিছপৰা তাৰ পৰিসংখ্যা দি ভাল পাওঁ, কিন্তু আমাৰ ৰাজ্যখনক আগবঢ়াই লৈ যাবলৈ আমি কি প্ৰচেষ্টা কৰিব লাগিব তাৰ বিষয়ে আমি নকওঁ, কাৰণ আমি মানুহৰ দুৰ্ভাগ্যক লৈ ৰাজনীতি কৰোঁ। আমি মানুহৰ দুৰ্ভাগ্য আৰু দৰিদ্ৰতাক লৈ ৰাজনীতি কৰোঁ। আমি এখন নতুন অসম বিচাৰোঁ, যিখন অসমত মানুহৰ দৰিদ্ৰতাক লৈ মানুহে ৰাজনীতি নকৰে, মোৰ অসম মাতৃৰ দুৰ্ভাগ্যক লৈ মানুহে ৰাজনীতি নকৰে, যিখন অসমত মানুহে এখন বিকাশৰ স্বপ্নৰে পৰিপূৰ্ণ অসমৰ বাবে ৰাজনীতি কৰিব। মই বিশ্বাস কৰোঁ আজি এটা সময় আহি পৰিল, ইয়াৰ পৰা অসমীয়াই সিদ্ধান্ত ল'ব পাৰিব যে আমাৰ যাত্ৰা অগ্ৰগামী হ'ব নে আমাৰ যাত্ৰা আমি আৰু পিছলৈ লৈ যাম। চান্দা, ভাবুকি, বন্ধ, ধৰ্ণা, ধৰ্মঘট আমাৰ জাতিটোৰ পৰিচয় হৈ পৰিছিল। মই বিশ্বাস কৰোঁ এতিয়া আমাৰ জাতিটোৰ পৰিচয় হ'ব ব্যৱসায়ী, শিল্পী, সাহিত্যিক, উদ্যোগী। আমাৰ ল'ৰা ছোৱালীৰ অস্ত্ৰ, বন্দুক, AK-47, বোমা নহ'ব, গ্ৰেনেড নহ'ব,